1 2 3 4 জুতি দিলোঁ গৰু গাড়ী সেই বিখ্যাত গানটোৰ সেই বিখ্যাত চিনেমাখনৰ সেই বিখ্যাত দলংখন এইখনেই হ'ল কলঙৰ কপিলীৰ ওপৰৰ দলং এইখনতেই সেই কণমানি হিমন্ত বিশ্ব শৰ্মাই 11 বছৰ বয়সতেই ইয়াতেই শ্বুটিং অভিনয় কৰিছিল আৰু দলংখনৰ লগত জড়িত কিছু আৱেগিক কথা বা সেই সময়ত অভিনয় কৰা আপুনি সেই সময়ত অভিনয় কৰিছিলে সেই চিনেমাখনৰ লগত আপোনাৰ পৰিয়ালটো সম্পূৰ্ণ জড়িত হৈ আছিল সেই কমল বৰা আৰু আপোনালোকে একেলগে মিলি সেইখিনি কাম কৰিছিলে কি ক'ব বিচাৰে এই দলংখন বিশেষকৈ আজি দলংখনৰ ওপৰত আছোঁ সংৰক্ষণৰ ব্যৱস্থা কৰিছে চৰকাৰে আৰু নতুনকৈ এখন আকৌ চিনেমা আহি আছে কি ক'ব বিচাৰে এইখন দলঙৰ ওপৰতেই সেই তেতিয়া 1983 চনত হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তেওঁ ক্লাছ 6ত আছিলে তেতিয়া সেইখিনি সময়ত এটা প্ৰকাণ্ড হাতী মানে হাতীটো এটা সৰু সুৰা হাতী নহয় এটা প্ৰকাণ্ড হাতীৰ ওপৰত উঠি তেওঁ মাউতৰ যিটো মানে হাতীৰ মাউত হৈ পেলাই আচলতে তেওঁ ককা দেউতাকৰ ছবিখনত ককা দেউতাক আছিলে জমিদাৰ আৰু জমিদাৰৰ একমাত্ৰ নাতি আছিলে হিমন্ত বিশ্ব শৰ্মা সেইখিনি সময়ত নাতি হিচাপে আৰু সেই নাতিৰ ৰোল কৰিবলৈ গৈ সেই হাতীটোৰ ওপৰত উঠি একজাক ল'ৰা ছোৱালী লৈ বাঁহৰ চৈবাৰী মানে বান্ধি হাতীটোৰ ওপৰত এই দলংখনৰ ওপৰেদি উঠি গৈছিলে আৰু তেওঁ যেতিয়া হাতীটোৰ ওপৰত উঠিছিলে তেওঁ অকলে হাতীটোৰ ওপৰত ওখ হৈ যেতিয়া উঠিছিলে তেতিয়া আমাৰ নিপদাহঁতে সকলোৱে ভয় খাইছিলে যে এইটো ইমান সৰু পোৱালিটো মানে এই হাতীটোৰ ওপৰত আৰু গোটেই হাতীটোৱে গোটেই ৰাস্তাটোৱে লৈ লৈছিলে দলংখনে আৰু গোটেই গানটো মাইকত একদম বহুত জোৰকৈ বজাই দিছিলে আৰু সেই মাইকত বজোৱাৰ সুৰে সুৰে ল'ৰা ছোৱালীবোৰে গানবোৰ গায় আৰু আমাৰ হিমন্তয়ো সেইখিনি সময়ত মুখেৰে সেইমতে লিপছ দি পেলাই সেই গানটো ইয়াৰ ওপৰতে শ্বুটিং হৈছিলে আৰু তেতিয়াই তেওঁ এই হাতীটোৰ ওপৰত উঠি শ্বুটিং কৰা 1 2 3 4 গানটো ইয়াতে শ্বুটিং হৈছিলে সেই বিখ্যাত গানটো হয় নতুনকৈ আকৌ নতুনকৈ এখন ছবি হৈছে নিশ্চয় এই গানটো তাত আছে চাগৈ থাকিবই আৰু সেই গানটোৱে এতিয়া কেনেকুৱা ৰূপ পাইছে আমি নাজানো আশা কৰিছোঁ আৰু আমাৰ এতিয়া চৰকাৰে কিন্তু এটা বহুত ভাল কাম কৰিলে কামপুৰত আমাৰ এই দলংখন এতিয়া সংৰক্ষণ কৰি ৰাখিছে এতিয়া নতুনকৈ চকীবিলাক বনাইছে বহিব পৰাকৈ মানুহবিলাকে আহি পেলাই ইয়াত বহিব পাৰিব ফুৰা চকা কৰিব পাৰিব আৰু আমাৰ তাৰ ওচৰতে এতিয়া আমাৰ নতুন ব্ৰিজ হ'ল 2 লেনৰ ব্ৰিজ এখন বনাইছে বাসী ৰাইজ এই দলংখনৰ লগত সেই চিনেমাখনৰ লগত বহুত ওতঃপ্ৰোতভাৱে জড়িত হয় এই অভিনয় কৰিছিল হয় হয় আমাৰ গোটেই কামপুৰৰ বহুত মানুহ এই চিনেমাখনত জড়িত আমাৰ চাংচকী চৰাইহেগী আমাৰ ভলভলীয়া গাঁও কামপুৰ বজাৰ এই গোটেইখিনি মানুহ ইয়াত জড়িত আছিলে আৰু এই ছবিখন যেতিয়া হৈছিলে তেতিয়া মানে আমাৰ সেইখিনি সময়ত আৰু এখন বজাৰৰ সদৃশ চিনেমাখনৰ শ্বুটিং হৈছিলে আৰু খুব ধুনীয়া ছবি এখন হ'ল আৰু তেতিয়া ৰাইজে চাই চবেই ভাল পালে আৰু এতিয়াও আমি আশা ৰাখিছোঁ যে নতুন ছবিখনে তেনেকুৱা এটা আলোড়নৰ সৃষ্টি অঘাইতং হিমন্ত বিশ্ব শৰ্মা আৰু এতিয়াৰ বৰ্তমানৰ হিমন্ত বিশ্ব এতিয়া আগৰ যি হিমন্ত বিশ্ব শৰ্মা ভাবিলে আচৰিত লাগে যে তেওঁ যে এতিয়া ইমান ঠাণ্ডা হ'ল বুলিয়ে কৈছোঁ মই কাৰণ তেতিয়া আছিলে একদম মহা খটাখুৰ আৰু এতিয়া হৈ গ'ল একদম চেঁচা ফ্ৰিজৰ পৰা ঢেৰ বস্তু চুৰ কৰি খাইছিলে তেওঁৰ এইবিলাক ল'ৰালি কালৰ কথা আৰু বিৰাট উৎপতীয়া আছিলে বিৰাট দুষ্ট আছিলে দুমাহকৈ সময় আমাৰ ঘৰত একেবাৰে আৰু তেতিয়া জ্বলাই থৈ গৈছিল বুলি ক'লেও ভুল কোৱা নহ'ব আপোনাৰ চলাইছোঁ আপোনাৰ যিহেতু বহুত মানুহ জড়িত আছিল কিন্তু আমি মানুহবিলাক বিচাৰি নোপোৱা হ'লোঁ কাৰণ বহুতে বিভিন্ন কামত ব্যস্ত হৈ থাকে আপুনি যিহেতু এই সময়ত ঢোল বজাইছিল আৰু আপোনাৰ লগত সংগী আছিল মোৰ লগত আছিলে এতিয়া কিছুমান এতিয়া কৰ্মসূত্ৰে কোনোবা আঁতৰত আছে কোনোবা এই পৃথিৱীত নাইও তথাপিতো আজি মই ইয়াত উপস্থিত হৈ পেলাই ভাল লাগিলে বহুত গৌৰৱ অনুভৱ কৰিছোঁ এই দলংখনতে তেতিয়া 1983 চনত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াতে সেই সৰু কালত এটা মানে গান শ্বুটিং হৈছিলে 1 2 3 4 জুতি দিলোঁ গৰু গাড়ী ও দেই খিচানে হাতীয়ে চলাই এনেকুৱা এটা গান তেওঁ হাতীত উঠি পিছফালে গৰু গাড়ী মানে এখন বান্ধি দিছিলে তেওঁ আগে হাতীত উঠি গৰু গাড়ী লৈ হাতীত উঠি যায় পিছত ল'ৰা ছোৱালী মানে গৰু গাড়ীত উঠি পেলাই কিছুমানে খোজকাঢ়িও দৌৰি এই দলংখনৰ ওপৰেদি পাৰ হৈ গৈছিলে গতিকে সেই অনুভৱটো এতিয়াও মানে আগতে সংৰক্ষণ নকৰোঁতে আগতে যেতিয়া এখন ব্ৰিজ মানে চলি আছিলে এখন নোহোৱাৰ আগত তেতিয়া এতিয়া অনুভৱ নহয় এতিয়া যিহেতু এখন
মানে সেই সংৰক্ষণ হৈ গ'ল। এতিয়া মানে এইফালে ওলাই আহিলে মানে সেই আমাৰ বিশেষকৈ আমাৰ এই দিনটো আছে আপুনি আছিলে শ্বুটিং কৰাৰ সময়ত ইয়াত আমি শ্বুটিং চাইছিলোঁ তেতিয়া সৰুকালৰ কথা, কিছুমান কথা পাহৰিছোঁ বাৰু। এতিয়া প্ৰায় 40-42 বছৰ আগৰ কথা। আমি ইয়াৰ ওচৰতে ৰৈ পেলাই আমি শ্বুটিংবোৰ চাওঁ, ইমান ভাল লাগে। আৰু তেওঁ বৰ তেতিয়া মানে আমি পাইছোঁ যে তেওঁ মানে বৰ অমায়িক আছিলে আমাৰ দৃষ্টিত। তেওঁ ইমান আমাৰ লগত মানে ল'ৰা ছোৱালীবোৰৰ লগত খেলি ধূলি তেওঁ তেনেকেই মানে এই হাতীত উঠি গৈছিলে, কিন্তু ভয় নকৰে। তেতিয়াৰ পৰাই ভয় নকৰে হাতীত উঠিবলৈ। আমি এতিয়া হাতীটো দেখিলে ভয় কৰোঁ, তেওঁ কিন্তু সেইবোৰ ভয় নাই। ধুনীয়াকৈ যেনেকৈ কৈছে তেনেকৈ উঠি পেলাই হাতীত উঠি পেলাই তেওঁ গানটো গাইছিলে, ভাল লাগিছিলে। এতিয়া বৰ্তমান আমি হয়, মই পৰিৱেশটো দেখাইছোঁ। প্ৰথমতে কপিলীৰ ওপৰত এই দলংখনেই সেই চিনেমাখনৰ ককা দেউতা নাতি আৰু হাতী, সেই চিনেমাখনৰ এটা গুৰুত্বপূৰ্ণ চিন। আৰু সেই দলংখন দেখাৰ লগে লগে কাষেদি পাৰ হৈ যোৱা প্ৰত্যেকজন ব্যক্তিয়ে এবাৰ হ'লেও কয় সেই চিনেমাখনলৈ মনত পেলায়। সেই চিনেমাখন পুনৰ দ্বিতীয়টো সংস্কৰণ ওলাব, 3 জুলাইত ওলাব। গতিকে ৰাইজে এই কামপুৰ ৰাইজৰ যি আৱেগ আজি আমি কৰিলোঁ, আমি বিভিন্ন মানুহ বিচাৰিছিলোঁ, কিন্তু সময় অভাৱ বা বহুত দূৰে থাকে কাৰণে তেওঁলোক চাকৰি সূত্ৰে বাহিৰত থাকে, তেওঁলোকক পোৱা নাছিলোঁ। বহুত লোক বৰ্তমান নাই, তেওঁলোক মৃত্যু হৈছে। তেওঁলোকৰ লগত আমি পৰিয়ালৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই চিনেমাখন এটা আৱেগ জড়িত আছে কামপুৰবাসী ৰাইজৰ, নগাঁওবাসী ৰাইজৰ, অসমৰ আৱেগ জড়িত আছে। সকলোৱে চাইছিল, প্ৰায় 3 মাহ ধৰি সেই চিনেমাখন চলিছিল। আশা কৰিছে যে নতুন চিনেমাখনো এক নতুন ৰূপ পাওক, নতুনৰ মাজত প্ৰজন্মৰ মাজত চিনেমাখন সোমাই যাওক। সকলোৱে এইটোৱে বিচাৰিছে। হয়।